চাবুৱাৰ দিনজানত নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা মনোজ পৰিয়াৰ বাসগৃহত বিধায়ক পুনাকন বৰুৱা দুৰ্ভগীয়া পৰিয়ালটোৰ সহায়ৰ আশ্বাস দিলে বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰৰ হৈ বিধায়ক পুনাকন বৰুৱাই 2 লাখ টকা চেক প্ৰদান কৰে পৰিয়ালটোক এদিকে দেখ আইছে যোৱা 17 তাৰিখে দিনজান সামৰিক চাউনিৰ কাষত ব্ৰহ্মপুত্ৰৰ ঘাটত নাও দুৰ্ঘটনাত পতিত হোৱা দধিয়াৰ কেইগৰাকীমান ব্যক্তিক পানীৰ পৰা উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰিবলৈ গৈ এক দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা মনোজ পৰিয়া আমাৰ দিনজান চাহ বাগিচাৰ তেখেতৰ মৃতদেহ পানী উটুৱাই নিছিল আৰু দুদিনৰ আগত জুনাইত মৃতদেহ উদ্ধাৰ হৈছে ইতিমধ্যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে ঘটনাটো সংঘটিত হোৱাৰ দিনাৰ পৰাই আমি যথেষ্ট উদ্বিগ্ন আছিলোঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক খবৰ কৰিছে আৰু অৱশেষত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল